গুন্ডাগাৰী কৰিবলৈ মানে আমাৰ কিবাটো আমাৰ মাটিটো মানে অকুপাইড কৰিব বিচাৰিছে ऑर्डर है ना क्या दादागिरी आप मीडिया का आदमी हो के ऐसी बात करते हैं গুন্ডাগাৰী কৰিবলৈ মানে আমাৰ কিবাটো আমাৰ মাটিটো মানে অকুপাইড কৰিব বিচাৰিছে নাজানো তাহাঁতৰ পৰা এতিয়া কাউন্সিল পৰা আহিছে ডিচি অফিচৰ পৰা পঠাইছে বাইদেউ পঠাইছে ডিচি বাইদেউ পঠাইছে বুলি কৈছে এতিয়া উপায় নাই ফোন কৰি আছে 10 বাৰ ফোন কৰি আছে মেজিষ্ট্ৰেট ছাৰক মানে কিবা ডিসি বাইদেৱে ভাঙাব লাগে একো মানে মোৰ মাটিত মানে এতিয়া মানে ইকুৰানি কৰাই দিলে হা এতিয়া ইকুৰানি এনসি বলে কোড ইকুৰানি এনসি কোড মানে এনেকা ডিপাৰ্টমেন্টৰ মাটি আছে এগ্ৰিকালচাৰ মাটি আছে ইয়াতে তেনেকা নাই তো এতিয়া কি কৰিব লাগে মানে আপোনালোকে কক এনেকা অন্যায় কৰিলে কি হ'ব এটা কি কৰিব বুলি ভাবি আছে আপোনালোকে আমি তো কৈছিলে মানে এটো মাটিটো একদম এৰিব নোৱাৰে কেনেকা এৰিম এটা আমালোকে বুজা নাই বুলি কৈছে মোৰ মাটিৰ ওপৰত মানে এটা অন্যায় অত্যাচাৰ কৰি আছে কেনেকা কিবা অন্যায় কৰাটো বহুত আছে এনেকা মই লাইন দেখাই দিম একদম এৰিগেশ্যন মাটিৰ পৰা লৈ পেলাই এইখিনি যেমান মানে এসমালি কৰি পেলাই ডিমাচা মানুহৰ মাটিৰ যেমান মানে কাৰ্বি মানুহৰ মাটি এসমালি কৰি পেলাই খোৱা বহুত আছে তেনেকা লাইনত দুখীয়া মানুহৰ এতিয়া লাষ্টত গৈ থৈ এইখিনি হৈ পেলাই 3 বছৰ পাছত এতিয়া লাষ্ট সময়ত এটা মোৰ মাটিটো অকুপাইড কৰিব আহি চাকৈ মানে এইখিনি মাটি কেটা সব জুখি মিলি গুচি গ'ল তাৰ পিছত আজিটো মেচিন লৈ আনি পেলাই সব অকুপাইড কৰিব বিচাৰিছে কিন্তু মোৰ বাটা আছে পাটাও বোলে নাচাই কিন্তু আগত আমাৰ মানে বাটা দিয়াটো মানে আজি 13 বছৰ হৈছে 13 বছৰ মোৰ ঘৰ দুৱাৰ আছে সেই দেখিছে আজি এইটো মানে ইয়াতে মানে ধৰক 4 লাইন যাব বুলি মানে মই ঘৰ ডিভাইডিং কৰা নাই মই ফিলিং কৰা আছে সব মাটি হা তো সেই গতিকে মানে সেই বস্তুটো তদন্ত কৰি পেলাই মানে আমাক দিব লাগে হত্যটো লাগে আমাক অহত্যটো নালাগে আপোনালোকে পাটা ইস্যু কৰা হৈছিল 13 বছৰ হৈছে 13 বছৰ কোনে কৰিছিল পাটা কোনে ইস্যু কৰিছিল পাটা ইস্যু কৰিছিল দ্বিতীয় দিনৰ মংগল সিং ডিমুং ছাৰ আছিল তেতিয়া মানে কিবা লেন ইনচাৰ্জ ইএম আছিল তেতিয়া আমাৰ লগতে সিএম ছাৰো আছিল কাক দিছিল একেলগে মানে আমি অৰ্ডাৰ ওলাইছিল ইয়াতে মানে কিবা মানে আপুনি কাক দিছিল কামটো কৰিবলৈ পাটা বনাবলৈ কাক দিছিল আপুনি বাটাৰ মণ্ডলক দিছে আৰু মণ্ডলৰ নামটো আপুনি কৈ দিয়ক মণ্ডল প্ৰথম মণ্ডল বনোৱাটো কিবা হয় কিলিং মণ্ডল হয় কিলিং নামটো কি নাম আছিল হেতে দৰুনেতে কম পাব কিন্তু কিলিং মণ্ডল বুলি কোনে গম পাব দৰুনে কম পাব এইটো কিলিংৰ আসল নামটো ইয়াত কি আছে হা কি আছে ইয়াত আমাৰ বাগান আছে খৰ আছে আপোনালোকে দেখিছে আকুৰ গছ আছে এইখিনি আম গছ আছে দামুল আছে নাৰিকল গছ আছে সব আছে মাটি পাটা থাকা পাছত ইমান অন্যায় লৈ কিলে বাৰ ঘূৰি আছে এনেকা হলে মনত যদি লেতেৰা থাকে না পিছত দিগদাৰ হ'ব কিন্তু সবৰ কাৰণে সব হেতে কাম কৰিব আহিছে ডিপাৰ্টমেন্টৰ মানুহ কেটা মানে উইদাউট নোটিস এই নাওটো নোটিস নাই আজিও নোটিস নাই ক'ৰ পৰা আহিছে এইটো উইদাউট নোটিস কোন আহিছে এইটো কাউন্সিলৰ পৰা আহিছে কয় এবাৰ ডিসি ছাৰে বাইদেহে পঠাইছে বুলি কয় কোন আহিছে নাম ক নামটো ইয়াতেতো এনেকাটো ক'ব নাজানো কিন্তু জিএম আহিছে আৰু মণ্ডল অফিচৰ পৰা আৰু আপোনালোকৰ ওচৰত যিটো মাটি আছে হিহঁতেটো কম্পেনসেশন পাইছে পালে হেতে পালে আৰু এফালে আগৰ ফালে এইখিনি পালে সব পালে আপোনালোকৰ কাৰণে কম্পেনসেশন কিয় দিয়া নাই নাজানো আমাক মানে কৈছে মিলামিছা কৰিব লাগে মিলামিছাটো আমি আছো কি মিলামিছা কৰিব কি কাৰণে নাজানো কেনেকা মিলামিছা কৰিব মিলামিছা কাৰণে আমি আপোনালোক কি কৈ আছে এতিয়া বৰ্তমান কি কৈ আছে এতিয়া কৈছে এইটোতো ডিপাৰ্টমেন্টৰ মাটি আপুনি এৰি দিয়ক বুলি কৈছে কি ডিপাৰ্টমেন্টৰ মাটি কোনটো ডিপাৰ্টমেন্টৰ মাটি নাজানো ফৰেষ্টৰ মাটি বলে সেইটো আড়াই 3 বিঘা মাটি বুলি কৈছে কাৰ মাটি কি কৈ নাযায় আমাৰ মাটি থাকা টাইমত কাৰ কোড এগ্ৰিকালচাৰৰ কিবা গ্ৰুপ আছে নি কিবা তেনেকা থাকা বৰ্তমান কৈছে এগ্ৰিকালচাৰৰ মাটি গভৰ্ণমেন্টৰ মাটি হয় আগত আপোনালোকৰ পাটা দিছে ইস্যু কৰিছে পাটা চাওক আপোনালোকে এইটো আমাৰ বাটা একটা দেখাই দিম এতিয়া আপোনালোকক পাটা কোনে দিলে যদি গভৰ্ণমেন্টৰ মাটি বুলি কয় পাটা কোনে দিলে গভৰ্ণমেন্টে দিলে মণ্ডল অফিচে দিলে কাউন্সিলে দিলে কাউন্সিল অৰ্ডাৰ আছে দেখক পাটা দেখক এটা পাটা দেখিন বনালে নহয় পাটাটো এমএলএ মিলাই না পাটা সুন্দৰ পাটাটো মাছি শুনো ধুনীয়াকৈ মানে এইটা যা কাউন্সিলে পাটা দি আগত এটা কাউন্সিলে হে পাটা নহয় বুলি গভৰ্ণমেন্ট মাটি বুলি কৈছে এটা গভৰ্ণমেন্ট মাটি এইটো পাটা আমাৰ বিঘা 20 লুচা মাটি কেনেকৈ গভৰ্ণমেন্ট মাটি হৈছে এইটো পাটা কি বলে আমাৰ মাটি কেনেকৈ হৈছে এইটো খাজানা আপোনাৰ খাজানাও দি আছে খাজানাও দি আছে ক্লিয়াৰ আছে আমাৰ আৰু আমাৰ এইটো স্কেচ মেপ এইটো আপোনালোকে দেখিছে এইটো হল খলিন ৰোড সেইটো হল স্কুল বেক সাইড মহিন্দি jo আমাৰ তাৰপিছত সেইখিনি দুদুলা হাস্তৰ মাটি হেতে পালে চাওক সিহঁতৰ পটা আছে নেকি সিহঁতৰ পটা আছে নেকি হেতৰ পটা আছে সিহঁতে পটাটো কোনে ইস্যু কৰিছে বোলে মণ্ডল সব এইটো নামটো জানে নাজানো এনেকাটো আমি বিচাৰিবও নাযাও এইটো নাজানো বেলেগৰ কাৰণে আমাৰটো হ'ব সিধা বহি এইটো জমাবন্দী নেশনেল হাইৱে পৰা দিয়া মানে মেপ আছে এইটো নেশনেল হাইৱে পৰা মেপ দিয়া এটা আমাৰ ডাক নম্বৰ আছে
447 আচ্ছা এইটো পাটা নম্বৰ আছে আৰু এইটো কাউন্সিল পৰা দিয়া মেপ এইটো কাউন্সিল পৰা দিয়া নম্বৰ কাৰ্ড মেপ ফোনা তাক নম্বৰ তাৰপিছত এইটো ফেক তাক আমাৰ বাটা আন্দাৰত ঘুমাটো এইটো কালপিটো এইটো মণ্ডলত মানে মই এইটো ফেক তাকটো মই আপোনালোকৰ পাতাটো মানে ফাক হৈছে বুলি কৈছে কোনে কৈছে কিলিং মণ্ডলে তাৰপাছত মই কৈছে যে হিটোটো যেতিয়া ধৰা পৰিব পাছত নামটো ওলাব লাগিব নামটো কাৰ বলে নামটো কোৱা নাই জানে নেকি জানে কিলিং মণ্ডল নহয় কিলিংটো টাইটেল হে নামটো কি আছিলে এটা পাছত সুধিলে কম পাই যাম আৰু হিটোটো হ'ল চাপ এইটো ফেক তাক এইটো ফেক তাকটো তাহাতে মানে 6 জনৰ নাম হুমাই দিছে হা এইটো হলে ফৰেষ্টো নহয় এগ্ৰিকালচাৰো নহয় কিন্তু এইটো পাছত মানে তদন্ত কৰোঁতে কৈছে যে আমি কোৰ্ট কেছ কৰিছিলে তেতিয়া কৈছে এইটো হয় যমুনা ডিচিআৰ এপত আছে ফুল হৈছে বুলি কৈছে আপোনালোকৰ পাতাটো কেতিয়া দিছে আমাৰ পাতাটো 13 বছৰ আগত ইমান 13 বছৰ 13 বছৰ আপোনালোকে এইটো সন কেটা চাব পাৰে এইটো ফেক তাক এইটো হলে এনেটো ইয়াতে আপোনাৰ ফৰেষ্টৰ পিলাৰৰ এটা আছে এই এৰিয়া আৰু এইটো ফৰেষ্ট এৰিয়া বুলি কৈছে কোনটো আপোনালোকৰ পাতা কোনে দিছিলে এটো সময় 13 বছৰ আগত কোনে দিলা আপোনাক এই কিলিং মণ্ডলে দিছিল কিলিং মণ্ডলে আপোনাক পাতা কাৰণ এটো ফৰেষ্ট এৰিয়া বলে এটো পুৰা ঠিক কৰা আছে এটো কোত আছে আমাৰ তো আপোনাৰ পিলাৰ আছে ইয়াতে এটো ফৰেষ্ট এৰিয়া বলে কয় ঠিক আছে কোনটো ফৰেষ্ট 13 বছৰ অকল আপোনাৰে পাতা আছে না ওচৰৰ বাজারে বেলেগৰ পাতা আছে নেকি বেলেগৰো থাকিব আছে ইখিনি আপোনাৰ জনানি আৰু বেলেগৰ পাতা আছে নেকি আছে কিমান জনৰ আছে হেতুটো নাজানো কিমান জনে হেতুটো মই অতীত নকৰো মণ্ডল অফিসতো গৈ পেলাই মই এটা কৰিবও নাযাম লোকৰ কাৰণে মোৰ খালি প্ৰাপ্যটো পালে হ'ল মোৰ যেটো কম্পেনসেশন পাব লাগে হেতু পাব লাগে এটো ফেক নম্বৰটো মানে তাহাতে কৈছে যে এটো হলেটো ফৰেজো নহয় একো নহয় আচ্ছা হা এটো হলেটো মানে একো নহয় মিলা মিছা কৰিম বুলি কৈছে তাৰপিছত মই নামানা কাৰণে বেবাৰত ইয়াতে দিছিলে আৰু এইটো বেবাৰত এইটো চা এইটো বেবাৰ চাপ এইটো বেবাৰত আটা এইটো সাইড টাক নম্বৰ সাইড 98 698 99 টাক নম্বৰ ঘুমাই দিছে আপোনালোকক পটা বনাওতে আপোনালোকক পইচা কিমান খুজিছে পইচাটো খোজা নাই মোৰটো মানে যেটা একশনিয়া পাতা আছিলে যেটা মোৰটো পাতা আছে আমাৰ দৰন বাবু মণ্ডলৰ লগত আমি আলোচনা কৰি বলাই আমাৰটো পইচা পাতি নাই আপুনি অলপ শেয়াৰ কৰক হেই কৈছে অফিচৰ খৰচটো লাগিব মই এনে প্ৰিমিয়াম দিলো 32000 প্ৰিমিয়াম দিলে তাৰ পাছত মানে হেই কলে যে হেই কলে মানে এটো কিবা এটা আপনি চাব লাগিব তেতিয়া মই এস মালি মই কৈছে যে ধৰণ মোৰটো পইচা নাই ধৰণ বাবু আপুনি অকমান চাই দিব কৈছে হয় মই চাই দিম নহলে আধা বিঘা দিব লাগিব দাদা মই আধা বিঘা তাক এস মালি কৰিবলৈ দি দিলো আমাৰ মণ্ডল দৰণ ৰম্পি আমাৰ খৰচ নাথাকাৰ কাৰণে নহয় এটো আধা বিঘা যেটো মাটি যে দিছে এটো কম্পেনসেশন পাইছে নেকি তাই পোৱা নাই তাৰো পোৱা নাই কিন্তু হেই পেছাৰা মানে কৰি দিছে বাটাটো সব হিহে মানে আমাক বনাই দিছে আপোনাৰ পাটা বনোৱা বিনিময়তে আধা বিঘা তেখেতে লৈছে হয় কোনে লৈছে বলে আমাৰ দৰণ বাবু আপোনাৰ টোটাল মাটি কিমান আছে বুলি কৈছে 20 বিঘা পা তেখেতে কিমান লৈছে আধা বিঘা এটো হেতু আপোনাৰ মানে জিৰাটতে নাম আপোনাৰ মাটি হুমাব জিৰাটো পাবিটো বলে আপোনাৰ কথা দিছিলে নেকি মই এস মালি মানে লিখি দিছে তাক ফটো নহলে এটা এই যেটো হাইৱে যে আপোনালোকৰ মাটি টোটাল কিমান পৰিছে আমাৰ 3 বিঘা 1 মাটি এটো গভৰ্নমেন্ট ল্যান্ড বুলি ডিক্লেয়াৰ কৰিছে কিন্তু ইয়াৰ মাটি মালিকে তেখেতৰ নামৰ বুলি কৈ আছে এটো কিতিয়া পৰা গভৰ্নমেন্ট ল্যান্ড হৈছে আৰু কিতিয়া পৰা তেখেতক এটো মাটি পাটা ইস্যু কৰা নহয় হেতু আমাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ পৰা ডিক্লেয়াৰ কৰা হৈছে গেজেট নটিফিকেশন ওলাইছে কিতিয়া ইয়াত ডিক্লেয়াৰ কৰিছে ইয়াত আছে 1044 আৰু হেতু মতে আজি ইভিকশন বুলি আমাৰ কাউন্সিল অথৰিটি আমাৰ ইয়ালো পঠাইছে হেতু কথাটো তাৰপাছত হেতু মিনিষ্ট্ৰি অফ ৰোড এণ্ড ট্ৰান্সপোৰ্ট এণ্ড হাইৱে নটিফিকেশন ক্লিয়াৰলি দি আছে SO 1044E হেতু মতে কাউন্সিল অথৰিটিয়ে আমাৰ সিনিয়ৰ সেক্ৰেটাৰী সকলে আমি কালা সেক্ৰেটাৰী হৈহে আমাৰ ইয়ালো পঠাইছে ইভিকশন কৰিবলৈ যোন মাটিৰ লেনৰ অনাৰ তেখেতৰ হাততো স্কেচ মেপ লগতে কালাৰ পৰা এনেকা কাগজ পটি আছে এটো মানে কি ভুৱা হয় নেকি নহয় হেতু ক্ষেত্ৰত তেওঁলোকে যদি ইচ্ছা কৰে আকৌ কাউন্সিলে মানে যাব পাৰিব কাউন্সিলে ভুৱা নথিপত্ৰ প্ৰদান কৰি নহয় হেতু নকৰে হেতু নহয় হেতুটো কোৰ্ট আপোনালোকৰ হাতত যোনটো ডকুমেন্টছ আছে হেতু অৰিজিনাল হয় আৰু যোনটো মালিকৰ হাতত আছে হেতু হল ভুৱা ইয়াৰ বাবে মই একো কমেন্ট নকৰো হেতু দৰকাৰ পৰিলে আপোনাৰ কোৰ্ট যাব ৰেভিনিউ ডিপাৰ্টমেন্টৰ হয় তেখেতসকলেতো ৰেভিনিউ দি আছিল খাজনা দি আছিল না হেতু নো কমেন্ট মই হেতু কৈছো আপোনালোকে নটিফিকেশন যেটো হেতু গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ যেটো নটিফিকেশন দি আছে হেতু মতে আমি আজি ইয়ালৈ আহিছো আপোনাৰ গভৰ্নমেন্টৰ যোনটো হেতু হিচাপতে আপোনালোকে কথা কৈ আছে হেতু মোৰ আৰু বেছি কমেন্ট নকৰিম একোৱে নাই মোৰ কথা আছে মানে बस हमको देखना पड़ेगा ऑर्डर नहीं दिखा के क्यों काम करने आए हैं ऑर्डर दिखाइए
दिखाने के बाद इलेक्शन के लिए ऑर्डर है आप लोग के पास, जो आप लोग के पास में भी है ऑर्डर। नहीं, हम लोग के पास है। कैसे होगा? हम लोग को दिखाइए, हम लोग को दिखाइए, आप दिखाइए, ऑर्डर दिखा के काम कीजिए ना। आप लोग के पास कोर्ट का ऑर्डर है ना, थोड़ा आके देखा कोर्ट का ऑर्डर है, ऑर्डर दिखाइए ना। उसके बाद डीसी ऑफिस का जो ऑर्डर है वो आप लोग देख लीजिए ना। आप लोग डीसी ऑफिस का देखिए, कोर्ट यहाँ तो काम करने का आया तो ऑर्डर दिखाइए हमको। डीसी का ऑर्डर आप लोग को दे दिया गया है, आप लोग देखो। किसको दिया है? कहाँ दिया है? कहाँ दिया है? व्हाट्सएप में देकर दे क्या दिया। व्हाट्सएप में? अभी दिखाइए, अभी हार्ड कॉपी में दिखाइए। क्या हार्ड कॉपी आप लोग को कहीं से ले लीजिए, हमसे आप दिखाइए। आप काम करने के लिए आए हैं ना। अरे व्हाट्सएप हमसे आप ऐसे बात नहीं करो। कैसे बात करेंगे? बता रहा है ना आपको कि डीसी का ऑर्डर है, ऑर्डर दिखाइए। डीसी का इलेक्शन ऑर्डर है, दिखाइए। बता दिया। से नहीं होता, हमसे नहीं बात करो, मुंह से बोलने से होगा। मुंह से बोलने से होगा। डीसी का ऑर्डर है आपका पास, वो डीसी का जब ऑर्डर है तो आप ऑर्डर देखिए ना। डीसी ऑफिस से आप लीजिए, आप डीसी ऑफिस से ले लीजिए ऑर्डर। नहीं, हम लोग क्यों जाए? आप यहाँ पे फील्ड में आए हैं ना, आपके पास होना चाहिए, हार्ड कॉपी होना चाहिए। आप यहाँ पे ऑर्डर आप दूसरे से पूछिए। क्यों आप लोग यहाँ पे काम करने के लिए आए हैं ना? कब मत करो, क्यों आए हैं? विदाउट डॉक्यूमेंट्स, विदाउट ऐसे जबरदस्ती बात करने से हम लोग जबरदस्ती, हम लोग बिना डॉक्यूमेंट्स के काम करने की जरूरत नहीं दिखा है। दीजिए। आप दिखा नहीं पा रहे, इसलिए हम लोग आपको पूछ रहे हैं। बिना डॉक्यूमेंट के ऑर्डर काम आप करने लोग की के भी पास में जरूरत नहीं है। हम लोग के पास ऑलरेडी नहीं है। नहीं है। डीसी ऑफिस का जो ऑर्डर है, अभी हमारे पास ऐसे थोड़ी पॉकेट में ऑर्डर है। बिना ऑर्डर लिए काम करने होता है। आपके पास तो फाइल होगा ना, आपके पास तो कागज होगा ना। विदाउट कागज तो आप तो यहाँ पे काम नहीं करने। दादागिरी हाँ से तो काम ऑर्डर है ना। क्या दादागिरी? आप मीडिया का आदमी होकर ऐसी बात करते हैं? नहीं, आप जबरदस्ती यहाँ पे काम बिना नहीं कर रहे। क्या दादागिरी का बात हाँ, ये करते तो हो? दादागिरी हो जाएगा। आपके पास अगर कागज नहीं है तो बिना दादागिरी हो कागज जाएगा। का खुद का मर्जी से लेके आके काम करेगा यहाँ पे। कागज है ना, दिखाओ कागज ना। कहाँ है? वो दिखाइए ना। हमारे पास नहीं है तो देखो ना। आप नहीं है, कागज खोज लो, खोज लो। क्यों जरूरी है? क्या आप काम करने के लिए आए हैं, आप दिखाइए। आपका काम है तो आप खोजिए ना। हमारा काम खोजना नहीं है। होना चाहिए ना आपके पास। आपके पास आपको अगर जो चीज चाहिए आप ढूंढिए ना। आप जेन्युइन है तो आप दिखाइए ना। हमसे नहीं बात करो। आपके पास मतलब कागज ही नहीं है। तो काम मत करो, नहीं तो काम मत करो, नहीं तो कागज नहीं है, बिना कागज का क्यों काम करना है? ये कौन किसने भेजा?